কিন্তু এখন নতুন স্থানত আৰু সম্পূৰ্ণ গ্ৰীণফিল্ড প্ৰজেক্ট হিচাপে বা একেবাৰে আৰম্ভণিৰ পৰা নিৰ্মাণ কৰা বিশ্ববিদ্যালয় বুলি যদি আমি উল্লেখ কৰোঁ, গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছত ৰাজ্য চৰকাৰে আজিলৈকে নতুন বিশ্ববিদ্যালয় শূন্যৰ পৰা আৰম্ভ কৰিব পৰা নাছিল, যাক আমি কাৰিকৰী ভাষাত গ্ৰীণফিল্ড ইউনিভাৰ্চিটি বুলি ক'ব পাৰোঁ। শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় অসম চৰকাৰৰ এনে এটা সাহসী পদক্ষেপ, য'ত আগতে কোনো কলেজ নাই, আগতে তাত কোনো অনুষ্ঠান নাই, শূন্যৰ পৰা এখন নতুন বিশ্ববিদ্যালয় নিৰ্মাণৰ প্ৰচেষ্টা হাতত লোৱা হ'ব। ৰাজ্য চৰকাৰে প্ৰায় 750 বিঘা মাটি ইতিমধ্যে এই প্ৰকল্পৰ বাবে এলোকেশ্যন কৰিছে। ভোলাগুৰি চাহ বাগিচাত এই বিশ্ববিদ্যালয় নিৰ্মাণ হ'ব। শ্ৰমিকসকলক ইতিমধ্যে তেওঁলোকৰ মাননি বেতন আৰু অল্টাৰনেটিভ বিকল্প ভূমিৰ আবণ্টন কৰা হৈছে আৰু নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় 500 কোটি টকাৰ অনুমোদন জনাইছে। নিবিদা সম্পূৰ্ণ হৈছে। অহা 8 তাৰিখে ৰাতিপুৱা 11 বজাত ভাৰতৰ বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে এই বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম শুভ আৰম্ভ কৰিব। বিশ্ববিদ্যালয়ৰ কাৰিকৰী দিশ, একাডেমিক দিশ আদি চাবৰ বাবে IIT গুৱাহাটীৰ অধ্যাপক পৰমেশ্বৰ আয়াৰক ইতিমধ্যে মেণ্টৰ হিচাপে নিযুক্তি দিয়া হৈছে আৰু সকলো ফালৰ পৰা প্ৰস্তুতি সম্পূৰ্ণ কৰি আজি আমি বিশ্ববিদ্যালয় স্থাপনৰ দিশত আগবাঢ়ি গৈছোঁ। 2023 চনত আমি যেতিয়া অমৃত কলহ যাত্ৰা মোৰ দেশ মোৰ মাটি কাৰ্যসূচী হাতত লৈছিলোঁ, অসমৰ ৰাইজৰ পৰা সংগ্ৰহ কৰা মাটি আমি একোটাকৈ কলহত দিল্লীলৈকে পঠিয়াইছিলোঁ আৰু একোটা কলহ আমি সযতনে ৰাখি থৈছিলোঁ, যাতে শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিব পাৰি। আজি সেই অমৃতখন আহি পাইছে, সোণালীখন আহি পাইছে। মই আমাৰ সতীৰ্থসকলৰ সৈতে আজি অমৃত কলহসমূহ গহপুৰলৈ বিদায় দিলোঁ। অহা 8 তাৰিখে আমি গহপুৰত হ'বলগীয়া বিশ্ববিদ্যালয়ৰ ভূমি পূজন অনুষ্ঠানত এই মাটিসমূহ ব্যৱহাৰ কৰিম, যাতে গহপুৰৰ কনকলতা বিশ্ববিদ্যালয় অসমৰ প্ৰতিগৰাকী জনসাধাৰণৰ আশা আৰু আকাংক্ষাৰ এক প্ৰতীক ৰূপে বিবেচিত হ'ব পাৰে। এই 2টা মাহত কেইবাটাও অনুষ্ঠান হাতত লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ডিচেম্বৰ মাহত গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰিব আহিব আৰু নামৰূপত 12 লাখ মেট্ৰিক টনৰ ইউৰিয়া আৰু এমনিয়া যিটো আমাৰ কাৰখানা হ'ব বা প্ৰজেক্ট হ'ব, তাৰ শুভ উদ্বোধন কৰিবলৈ আহিব। জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী ডাঙৰীয়া পুনৰ আহিব। গুৱাহাটী, উত্তৰ গুৱাহাটীৰ দলঙৰ তেখেতে শুভ উদ্বোধন কৰিব আৰু সমান্তৰালভাৱে কাজিৰঙাৰ এলিভেটেড কৰিডৰ, শিলচৰৰ পৰা গুৱাহাটীলৈ এক্সপ্ৰেছ কৰিডৰ, IIM গুৱাহাটী, বিভিন্ন ধৰণৰ অনুষ্ঠানৰ তেখেতে শুভ আৰম্ভণি কৰিব। গৃহমন্ত্ৰী ডাঙৰীয়া ডিচেম্বৰৰ শেষ ভাগত নহ'লে জানুৱাৰীৰ প্ৰথম ভাগত আহিব। গুৱাহাটীত আমি নিৰ্মাণ কৰা 5000 আসনযুক্ত জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্পৰ শুভ উদ্বোধন কৰিব আৰু বৰদোৱালৈ গৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত আমি নিৰ্মাণ কৰা প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। গৃহমন্ত্ৰী ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিৰ বুথ সমিতিসমূহৰ সভাপতিসকলৰো এখন সভা
গুৱাহাটীত সম্বোধন কৰিব। নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী অহাকালি গুৱাহাটীত আহিব। তেখেতে জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পত অসমৰ প্ৰায় ৩০০ গৰাকী উদীয়মান যুৱক যুৱতীৰ সৈতে কথা পাতিব। গুৱাহাটীৰ যি আমি জাহাজ চলাচলৰ বাবে বিশ্বমানৰ টাৰ্মিনেল নিৰ্মাণ কৰিছোঁ তাক শুভ উদ্বোধন কৰিব আৰু গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট যি আমি ৰাজভৱনলৈ যোৱা পথত নিৰ্মাণ কৰিছোঁ তাৰ তেখেতে শুভ উদ্বোধন কৰিব। ৮ তাৰিখে ৰাতিপুৱা তেখেত গহপুৰলৈ গৈ আমাৰ শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। ৯ নৱেম্বৰ তাৰিখে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আহিব আৰু গুৱাহাটীত এয়াৰ ফ'ৰ্চে পৰিৱেশন কৰিবলৈ লোৱা যি খুব উচ্চ মানৰ এৰ'শ্ব য'ত নেকি ৰাফেলৰ পৰা আৰম্ভ কৰি সুখইৰ পৰা আৰম্ভ কৰি গোটেই বিমানসমূহক দেখুওৱা হ'ব, সেই ধৰণৰ এটা এয়াৰ শ্ব'ত তেখেতে অংশগ্ৰহণ কৰিব। এক কথাত ক'বলৈ গ'লে অহা এমাহ ১.৫ মাহৰ ভিতৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াও অসমলৈ আহিব, গৃহমন্ত্ৰী ডাঙৰীয়াও অসমলৈ আহিব, প্ৰতিৰক্ষা মন্ত্ৰীও অসমলৈ আহিব, লগতে নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীও অসমত আহিব। In next 45 days, Assam will see a visit of galaxy of national leaders. Prime Minister Narendra Modi will come to Guwahati and Dibrugarh. In Guwahati, he will inaugurate the new terminal of Guwahati Airport building. In Dibrugarh, he will lay the foundation stone of new fertilizer complex, which will be built by the Government of India and Government of Assam jointly. After that, he will again come to inaugurate Guwahati and North Guwahati bridge over river Brahmaputra. Home Minister Amit Shah will come. He will address a party meeting as well as he will also inaugurate 2 ambitious projects completed by Government of Assam, namely a 5,000 auditorium constructed in the memory of Jyoti Prasad Agarwala and Vishnu Prasad Rabha. He will also inaugurate a new project in the birthplace of Mahapurush Srimanta Shankardeva. He will also address the party meeting. Defense Minister Rajnath Singh will come on 9th and he will witness the aero show which will be conducted by Indian Air Force. Rafale, Sukhoi, all kinds of modern machines will be displayed in Guwahati on that day. Nirmala Sitaraman ji will come tomorrow. She will inspect the new semiconductor projects in Jagirod. She will inaugurate a new inland water terminal which has been constructed in world standard. She will also inaugurate a riverfront garden in Guwahati. On 8th, she will lay the foundation stone of a greenfield Kanaklata University, Kanaklata Borua State University. So we will witness a lots of visit in December and January, which will usher a new era of development for the state of Assam. Biharot ma ajiu jam. 3টা দিন মই বিহাৰত কেম্পেইন কৰাৰ বাবে মোক দলে দায়িত্ব দিছিল। 5 তাৰিখেও মই বিহাৰত আছিলোঁ, 6 তাৰিখেও বিহাৰত আছিলোঁ। বিহাৰত থাকিম আজি 6 তাৰিখে, 4 তাৰিখেও বিহাৰত আছিলোঁ। গতিকে 3টা দিনত প্ৰায় 12খন মিটিং মই কৰিছোঁ, 9খন মিটিং হ'বগৈ আৰু তেওঁলোকে বিচাৰিছিল, কিন্তু নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী আৰু ৰাজনাথ সিংজী গুৱাহাটীত অহাৰ বাবে বাকী 2 দিন মই বিহাৰত যাব নোৱাৰিম, অসমত থাকিব লাগিব। আৰু ইয়া কলাক্ষেত্ৰৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
অনাগত দিনকেইটাৰ পৰিকল্পনাৰ কথা লগতে কেইবাটাও প্ৰকল্পৰ মুকলি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ সকলো কাৰ্যসূচীৰ কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আজিৰে পৰা আৰম্ভ হৈছে অমৃত কলহ যাত্ৰা কলাক্ষেত্ৰত অমৃত কলহ যাত্ৰাৰ এই কাৰ্যসূচী মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কনকলতা বিশ্ববিদ্যালয় নিৰ্মাণৰ উদ্দেশ্য কলাক্ষেত্ৰৰ পৰা গহপুৰলৈ নিয়া হ'ব কলহ যাত্ৰা অমৃত কলহ যাত্ৰাৰ কাৰ্যসূচী মুকলি কৰিলে শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ কলাক্ষেত্ৰৰ পৰা দৃশ্য দেখুৱাইছোঁ অতি আড়ম্বৰপূৰ্ণভাৱে এই কলহ যাত্ৰা গহপুৰলৈ আৰম্ভ কৰা হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আধাৰশিলা ভূমি পূজন কৰিব কনকলতা বিশ্ববিদ্যালয় সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত হীৰক শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত আছো শংকৰদেৱ কলাক্ষেত্ৰত বিশেষকৈ যি কনকলতা বিশ্ববিদ্যালয় স্থাপন হ'ব শিলান্যাস কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৰিব তাৰ এই অনুষ্ঠান ইতিমধ্যে যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত যি দেখিবলৈ পোৱা সময় ইতিমধ্যে তাৰ কলহসমূহ আজি কনকলতা বিশ্ববিদ্যালয়লৈ প্ৰেৰণ কৰিছে আৰু 270টা মুঠ 270টা যিহেতু কলহ কনকলতা বিশ্ববিদ্যালয় শিলান্যাস যি অনুষ্ঠান আছে অনুষ্ঠানলৈ প্ৰেৰণ কৰা হৈছে আৰু এই মুহূৰ্তত দেখিছে আমি শংকৰদেৱ কলাক্ষেত্ৰত যি গায়ন বায়ন আছে গায়ন বায়নলৈ সেই যি কলহসমূহ আছিলে সেই কলহসমূহ পঠোৱা হৈছে আৰু চাব যায় 2023 বৰ্ষতেই অক্টোবৰ মাহত 2023 বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে এই কলহসমূহ সংগ্ৰহ কৰা হৈছিলে য'ত বিশেষকৈ যি আচলতে ৰাজচক্ৰ বিষয় ৰাজচক্ৰ আছে আৰু লগতে যি ব্লক আছে ব্লকৰ পৰা কলহসমূহ সংগ্ৰহ কৰা হৈছিলে আৰু কলহসমূহ সংগ্ৰহ কৰাৰ জৰিয়তে তাত 540টা কলহ সংগ্ৰহ কৰা হৈছিল আৰু 540টা কলহৰ ভিতৰত 270টা কলহ যিহেতু যি দিল্লী কৰ্তব্যস্থানত যি নতুনকৈ পথ নিৰ্মাণ হ'ব তাতে প্ৰেৰণ কৰা হৈছিলে আৰু তাৰপিছত বাকী যি 270টা কলহ বাকী আছিলে সেই 270টা কলহ কনকলতা বিশ্ববিদ্যালয়ৰ যি শিলান্যাস অনুষ্ঠান হ'ব শিলান্যাস অনুষ্ঠানলৈ প্ৰেৰণ কৰা হৈছে য'ত 8 তাৰিখে অৰ্থাৎ 8 ছেপ্টেম্বৰ তাৰিখে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এটা শিলান্যাস কৰিব আৰু য'ত আৰ্টিফিচিয়েল এআইৰ লগতে বিভিন্ন ধৰণৰ শিক্ষা প্ৰদান কৰিব আৰু যদি চাব যে শূন্যৰ পৰা যদি আৰম্ভণি হোৱা বিশ্ববিদ্যালয় আছে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছত এইখন কনকলতা বিশ্ববিদ্যালয় এখন অন্যতম হ'ব আৰু 3 বা 5 বছৰৰ ভিতৰত তেওঁলোকে এইখন যিখন বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয়খন নিৰ্মাণ কৰাৰ তেওঁলোকে লক্ষ্য হাতত লৈছে আৰু 700 বিঘাৰো অধিক মাটিত এই বিশ্ববিদ্যালয়খন স্থাপন হ'ব আৰু তাৰে বাবে ইতিমধ্যে যি আছে 270টা কলহ আছিলে অমৃত কলহ সেই অমৃত কলহ ইতিমধ্যে কনকলতা বিশ্ববিদ্যালয় প্ৰেৰণ কৰা হৈছে তাৰ শিলান্যাস অনুষ্ঠানৰ বাবে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যি অনুষ্ঠানৰ ফ্লেগ অফ কৰা দেখিবলৈ পোৱা গৈছে জয়ন্ত হীৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ তিনিদিনীয়া কাৰ্যসূচী লৈ অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ 7 নৱেম্বৰৰ পুৱা জাগিৰোডলৈ যাব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী জাগিৰোডৰ ছেমি কণ্ডাক্টৰ স্থলী পৰিদৰ্শন কৰিব জাগিৰোডত 300 ষ্টাৰ্টআপৰ সৈতে কৰিব আলোচনা জাগিৰোডৰ পৰা বিয়লি গুৱাহাটীলৈ উভতিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী গুৱাহাটীত উদ্বোধন কৰিব নৱনিৰ্মিত জাহাজ টাৰ্মিনেল বিত্তমন্ত্ৰীয়ে মুকলি কৰিব ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট প্ৰকল্প 8 নৱেম্বৰত গহপুৰলৈ যাব শহীদ কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব সীতাৰমণে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে পৰিদৰ্শন কৰিব ভোলাগুৰি চাহ বাগিচা
আৰু লগতে অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং 9 নৱেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ফাঁচী বজাৰৰ লাচিত ঘাটত এয়াৰ শ্ব'ত ভাগ ল'ব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জজ বাংলোত হ'ব টেক্সটাইল মিউজিয়াম অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং 9 নৱেম্বৰত অসমলৈ আহিব ফাঁচী বজাৰৰ লাচিত ঘাটত ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব'ত অংশগ্ৰহণ কৰিব ৰাজনাথ সিঙে সমান্তৰালকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাজ বাংলোত টেক্সটাইল মিউজিয়াম হোৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজিৰে পৰা 9 নৱেম্বৰলৈ বন্ধ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা বায়ুসেনাৰ অনুশীলনৰ বাবে এই সিদ্ধান্ত জল পৰিবহণ বিভাগৰ ব্ৰহ্মপুত্ৰৰ ওপৰত অনুশীলন চলাই আছে বায়ুসেনাই যাত্ৰীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ এই সিদ্ধান্ত বন্ধৰ সময়ছোৱাত ব্যৱস্থা কৰা হৈছে বিকল্প বাছ সেৱাৰ 9 নৱেম্বৰত লাচিত ঘাটত হ'ব বায়ুসেনাৰ এয়াৰ শ্ব'ত ৭৫খন বায়ুসেনা বিমানে দেখুৱাব এয়াৰ শ্ব'ত কাছাৰীৰ পৰা দৌল গোবিন্দ মন্দিৰলৈ এই বিকল্প বাছ সেৱাৰ ব্যৱস্থা কৰাৰ কথা প্ৰশাসনে উল্লেখ কৰিছে আজি বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া ৰাজ্যখনৰ 243টা সমষ্টিৰ ভিতৰত 121টা সমষ্টিত 3,75,00,000 ভোটাৰে ভোটদান কৰিব আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 121টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ চলিব ভোট গ্ৰহণ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ 45,341টা ভোট কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া ইয়াৰ ভিতৰত 36,733টা ভোট কেন্দ্ৰ গ্ৰামাঞ্চলত 2020 চনত অনুষ্ঠিত বিহাৰ বিধানসভা নিৰ্বাচনত বিজেপি আৰু জনতা দল ইউনাইটেডে মিলি প্ৰথম পৰ্যায়ত লাভ কৰিছিল 55খন আসন আনহাতে যোৱাটো নিৰ্বাচনত মহাজোঁট বন্ধনে প্ৰথম পৰ্যায়ত লাভ কৰিছিল মুঠ 63খন আসন প্ৰথম পৰ্যায়ত মুঠ 3,75,00,000 ভোটাৰে 1314 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব এইবাৰ য'ত ইণ্ডিয়া ব্লকৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱ আৰু বিজেপিৰ উপমুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ দৰে শীৰ্ষ নেতাও আছে ইফালে CPI-ML দলে মুঠ 20খন আসনৰ ভিতৰত প্ৰথম পৰ্যায়ত 10খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হৈছে লোক জনশক্তি পাৰ্টিয়ে মুঠ 29খন আসনৰ ভিতৰত প্ৰথম পৰ্যায়ত 10খনত প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰথম পৰ্যায়ত বিজেপিৰ হৈ আলিগঞ্জ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে জনপ্ৰিয় কণ্ঠশিল্পী মৈথিলী ঠাকুৰে একেদৰে চাপৰা সমষ্টিৰ পৰা RJDৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ভোজপুৰী ছুপাৰষ্টাৰ খেসাৰী লাল যাদৱে কাৰঘাৰ সমষ্টিৰ পৰা জনসুৰাজ পাৰ্টিৰ ভোজপুৰী ছুপাৰষ্টাৰ ৰিতেশ পাণ্ডেও আজি ভোটযুদ্ধত অৱতীৰ্ণ হৈছে 18খন জিলাৰ 121টা সমষ্টিত ভোট গ্ৰহণ পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে আজি প্ৰথম পৰ্যায়ত EVMত বন্দী হ'ব 1314 গৰাকী প্ৰাৰ্থীৰ ভাগ্য শাসক বিৰোধীৰ কেইবাগৰাকী হেভিৱেইট প্ৰাৰ্থীৰ বন্দী হ'ব ভাগ্য ৰাখপুৰ সমষ্টিত মহাজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱ তাৰাপুৰ সমষ্টিত উপমুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী উপমুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহাৰো EVMত আজি বন্দী হ'ব ভাগ্য আলীনগৰত মৈথিলী ঠাকুৰ মাহুৱাত তেজ প্ৰতাপ যাদৱ এইসকল হেভিৱেইট প্ৰাৰ্থীৰ আজি ভাগ্য বন্দী হ'ব একেদৰে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত ভাগ্য বন্দী হ'ব নীতিশ কুমাৰ কেবিনেটৰ 16 গৰাকী মন্ত্ৰীৰ ইয়াৰে 11 গৰাকী বিজেপিৰ আৰু 5 গৰাকী JDUৰ 2020 চনৰ নিৰ্বাচনতো প্ৰথম পৰ্যায়ত অনুষ্ঠিত হৈছিল 121টা সমষ্টিত ভোট গ্ৰহণ এই 121টা সমষ্টিত তুমুল প্ৰতিদ্বন্দ্বিতা হৈছিল NDA আৰু মহাজোঁটৰ 121টা সমষ্টিত 59টাত জয়ী হৈছিল NDA প্ৰাৰ্থী বিপৰীতে মহাজোঁট জয়ী হৈছিল 61টা সমষ্টিত 2020 চনত অকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল চিৰাগ পাছৱানৰ LJPয়ে লাভ কৰিছিল মাত্ৰ এখন আসন
এয়া ভোট কেন্দ্ৰসমূহৰ পৰিৱেশ আমি দেখুৱাইছোঁ। পুৱা 7 বজাৰ পৰা ভোটাৰ ৰাইজ হেভি ৱেইট প্ৰাৰ্থী সকলোৱে আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ। লালু প্ৰসাদ যাদৱৰ পৰা আৰম্ভ কৰি এয়া ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে ভোট কেন্দ্ৰত দীঘলীয়া শাৰী। মহিলাসকলেও পুৱতি নিশাৰে পৰা শাৰী পাতিছে ভোট কেন্দ্ৰসমূহত। এক আকৰ্ষণীয় ভোটযুদ্ধ 2025-ৰ এয়া বিহাৰ বিধানসভা নিৰ্বাচন। আজি প্ৰথম পৰ্যায়ৰ ভোটযুদ্ধ 2টা পৰ্যায়ত হ'বলগীয়া বিহাৰ বিধানসভাৰ দ্বিতীয় তথা অন্তিম পৰ্যায় অনুষ্ঠিত হ'ব অহা 11 নৱেম্বৰত। ইফালে দৰভঙাৰ আলীনগৰৰ বিজেপি প্ৰাৰ্থী তথা কণ্ঠশিল্পী মৈথিলী ঠাকুৰে পুৱাই মন্দিৰত সেৱা জনাই ভোটাধিকাৰ সাব্যস্ত কৰে। কাশী বিশ্বনাথ মন্দিৰত পূজা অৰ্চনা কৰিলে মৈথিলী ঠাকুৰে। हर दिन मैं भगवान के नाम के साथ शुरुआत करती हूँ। आने वाला दिन मतलब मेरा पूरा दिन उससे अच्छा जाता है और कुछ न कुछ सीखने को मिल रहा है मुझे रोज। तो मैं पूरी तैयार हूँ। देखना बाकी है कि आगे कैसे क्या होता है। पूरा दिन बहुत सारे जगह पे आपके जाना है, कैसा रहा है? मैं से अलग वोटिंग स्टार्ट हो गया है, क्या खबर? मैं पूरी तैयार हूँ। मैं बस यह सुनिश्चित करने के लिए घूम रही हूँ कि मतदान अच्छे से हो रहा हो, किसी भी मतदाता को कोई दिक्कत ना आ रही हो। टफ कितना रहेगा जो? मैं ये सब बिल्कुल नहीं सोच रही हूँ टफ कितना इजी कितना है। मैं ये सोच रही हूँ कि लोगों का बहुत प्यार मिला है। मैं बस तैयार हूँ और निकल रही हूँ। पूजा पाठ किए हैं, क्या लगता है क्या होगा? पूजा पाठ तो रिचुअल है, रोज का मेरा बिल्कुल ऐसा लगता है उसके बिना शुरुआत नहीं होती भगवान के नाम के बिना। तो मैं तैयार हूँ। মন্ত্ৰী অশোক সিংঘলে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি দখলৰ বিস্ফোৰক অভিযোগ আনিছে অসম প্ৰদেশ কংগ্ৰেছে। জুবিন ক্ষেত্ৰৰ কাষতে মন্ত্ৰী অশোক সিংঘলে ভূমি ক্ৰয় কৰাৰ অভিযোগ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু মীৰা বৰঠাকুৰৰ। মন্ত্ৰী অশোক সিংঘলে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি কেনেকৈ ক্ৰয় কৰিলে বুলি প্ৰশ্ন মীৰা বৰঠাকুৰৰ। কংগ্ৰেছৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ অভিযোগ নচ্ছাত কৰে মন্ত্ৰী অশোক সিংঘলে। যদিহে অভিযোগ সত্য হয় তেন্তে ৰাজনীতি ত্যাগ কৰিবলৈ সাজু মন্ত্ৰীগৰাকী। অভিযোগ সত্য প্ৰমাণিত কৰিব নোৱাৰিলে দেৱব্ৰত শইকীয়াক ক্ষমা খুজিবলৈ দাবী জনালে মন্ত্ৰী অশোক সিংঘলে। এতিয়া কোন সঁচা কোন মিছা সেয়া সময়ে নিৰ্ধাৰণ কৰিব। উল্লেখযোগ্য যে জুবিন ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে মাটিৰ সন্ধান কৰাত মন্ত্ৰী অশোক সিংঘলে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি দখলৰ অভিযোগ উত্থাপন হৈছিল। চাওক, দুৰ্ভাগ্যজনক কথা যদিও অশোক সিংঘলে জুবিন ক্ষেত্ৰৰ ওচৰত ট্ৰাইবেল বেল্টৰ মাটি তেওঁ লৈছে 38 নে 40 বিঘা লেণ্ড বুলি কৈছে। কিন্তু মইতো আচৰিত হৈছোঁ, এটা মাটি ল'বলগীয়া হ'লে তাতে শ্ৰেণী পৰিৱৰ্তন কৰা হ'ল নেকি? তেওঁলোকে আগতে গ্ৰীণ বেল্টৰ মাটি তেওঁলোকে শ্ৰেণী পৰিৱৰ্তন কৰিছে, তাৰপিছতো ক'ৰবাতো কমাৰ্চিয়েল বেল্টৰ মাটি তেওঁলোকে শ্ৰেণী পৰিৱৰ্তন কৰিছে। কিন্তু আমি জানিব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোগেদি যে ট্ৰাইবেল বেল্টৰ মাটিৰ কিবা শ্ৰেণী পৰিৱৰ্তন কৰা হ'ল নেকি? আৰু যদি নাই হোৱা তেতিয়াহ'লে অশোক সিংঘলৰ প্ৰটেক্ট এণ্ড কোম্পানীয়ে তাত কেনেকৈ মাটি ল'বলৈ পালে? কালি আকৌ শুনিছোঁ, সঁচা মিছা নাজানো, অশোক সিংঘলে বোলে বহুত কষ্ট কৰি তাত মাটি লৈছে। কষ্ট কিয় কৰিবলগীয়া হ'ল? এইটোতো ইলিগেল কথা।
তাততো ট্ৰাইবেলসকলৰ যিটো তেওঁলোকৰ মাটি তাততো কোনো বেলেগে ল'ব নোৱাৰে আমি গৈতো তাত একঠা মাটি ল'ব নোৱাৰোঁ সিংঘলে কেনেকৈ ল'ব পাৰিলে এইটোৱে প্ৰমাণ কৰা মুখ্যমন্ত্ৰীয়ে কৈছে মই জুবিন ক্ষেত্ৰত 10 বিঘাৰ পিছত সোঁফালে বাওঁফালে কি আছে মই নাচাওঁ তাৰমানে সেইটো প্ৰটেকৰ কাৰণেহে নাচায় সেইটো যদি বেলেগৰ হ'লেতেন মুখ্যমন্ত্ৰীয়ে সোঁফালে বাওঁফালে নাচালে নেকি তাৰমানে সেই মাটিটো সোঁফাল বাওঁফালে তেওঁ সেই নেক্সাছটোৰ লগত আছে নেকি ই এক বৃহৎ প্ৰশ্ন আপুনি অকল সেইটো যদি কয় সেইটো নহয় তৰুণ নগৰত আপুনি চাওক তৰুণ নগৰত অশোক সিংঘলে এটা 17 মহিলা বিল্ডিং বনাইছে তাত যিটো আমাৰ ড্ৰেইন আছে ড্ৰেইনটোক মিনিমাইজ কৰি তাতো ইলিগেলি তেওঁ কাম কৰাইছে যিটো আগতে মেঘৰমলাৰে লৈ থৈ পাৰ্মিশ্যন নোপোৱাৰ কাৰণে এৰি দিলে অশোক সিংঘলে কেনেকৈ পাৰ্মিশ্যন পায় তাৰমানে এওঁলোকে অফিচবিলাক মেনুপুলেট কৰিছে নেকি অফিচবিলাক এওঁলোকে মেনেজ কৰিছে নেকি দুৰ্ভাগ্যজনক কথা চৰকাৰী এটা ছিষ্টেমক এওঁলোকে মেনুপুলেট কৰি চৰকাৰী ছিষ্টেমটোকে ভুলন্ঠিত কৰিছে ই অত্যন্ত গঢ়িত উদ্দেশ্য প্ৰণোদিত আৰু এইটো গৰিহণাৰ যোগ্য সেইকাৰণে কৈছোঁ জুবিন ক্ষেত্ৰৰ ওচৰত যি মাটি যদি প্ৰটেকৰ নামত আছে সমূলনছে মাটি তেতিয়াহ'লে ৰাইজে বিচাৰিছে যে জুবিন ক্ষেত্ৰত মাটি দিলে ৰাইজৰ কোনো আপত্তি নাই এই গোটেই মাটিয়ে আকৌ ৰাইজে মানে চৰকাৰে গতাই দিব লাগে আৰু তেওঁৰ ওপৰত তদন্ত হ'ব লাগে দুখীয়া কঠোৰ শাস্তি পাব লাগে চৰকাৰী ঘৰৰ হ'লে লীলা আৰু বাকী মানুহে হ'লে ধৰি বান্ধি কিলা এইটো নহ'ব অশোক সিংঘলৰ এই ট্ৰাইবেল বেল্টৰ মাটিৰ জৰিয়তে আৰু ক'ত ক'ত তেনেকৈ অনিয়ম কৰি মাটিৰ ট্ৰান্সফাৰ কৰি প্ৰটেকত লৈছে এইটো এটা RTI হ'ব লাগে জনজাতি সংৰক্ষিত বেল্ট এণ্ড ব্লকত মাটি বেদখল কৰিছে দেৱব্ৰত শইকীয়া ডাঙৰীয়াক মই জনাব বিচাৰিছোঁ মই প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ তেখেতে প্ৰমাণ কৰক মই বা মোৰ পৰিয়ালৰ 1 ইঞ্চ মাটিও যদি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে মই ৰাজনীতি এৰাই নহয় মই অসমেৰে হিমালয়ত যাই সন্যাস লৈ লওঁ কিন্তু তেখেতে প্ৰমাণ দিব লাগিব আৰু যদি প্ৰমাণ দিব নোৱাৰে তেখেতে অসমৰ ৰাইজৰ ওচৰত মাফ খুজিব লাগিব এই প্ৰত্যাহ্বান মই জনাইছোঁ 24 ঘণ্টাৰ ভিতৰত আপুনি প্ৰমাণ কৰক যে মোৰ আৰু মোৰ পৰিয়ালৰ সমাজ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত দখল বা বেদখল কৰা মাটি যদি আছে মই ৰাজনীতিৰ প্ৰায় নহয় মই সামাজিক জীৱনৰ প্ৰায় ত্যাগ কৰি হিমালয়ত যাই সন্যাস আমি দুৰ্নীতি কৰিবলৈ ৰাজনীতিত অহা নাই ৰাইজক সেৱা কৰিবলৈ ৰাজনীতিত আহিছোঁ কংগ্ৰেছৰ চৰিত্ৰ আমাৰ নহয় আৰু যিসকলে মোৰ বা মোৰ পৰিয়ালৰ বিষয়ে জানে দেউতাৰ বিষয়ে জানে তেখেতসকলে এই কথাত কোনোদিন বিশ্বাস কৰা নাই আৰু ভৱিষ্যতে নকৰে যিমানে নিশা নামি আহে সিমানে শংকিত হৈ পৰে কৃষক ৰাইজ কাৰ্বি পাহাৰৰ পৰা খাদ্য সন্ধানত নামি অহা হাতী জাকে খাই তহিলং কৰিছে ধাননি পথাৰ ৰাইজে ধাননিৰ দ্বাৰা হাতে হাতে টৰ্চ লৈ সুৰক্ষাৰ বাবে ওলাই আহিছে কৃষক ৰাইজে বোকাখাটৰ কুৰুৱাবাহীৰ মধুৰ পথাৰত উপদ্ৰৱ চলোৱা হাতী জাকক খেদিবলৈ চেষ্টা চলাইছে তাৰ বাবে বন বিভাগৰ সহযোগিতাত গাঁওবাসীয়ে নিজৰ খেতিডৰা গজৰাজৰ পৰা বচাবলৈ চলাইছে আপ্ৰাণ চেষ্টা নুমলীগড়ৰ বোকাখাট নিটো বোকাখাটত নিটো বনৰীয়া হাতীৰ তাণ্ডৱ দেখিবলৈ পোৱা হৈছে এই দৃশ্য আমি দেখুৱাইছোঁ এই দৃশ্য হৈছে বোকাখাটৰ কুৰুৱাবাহীৰ মধুপুৰ পথাৰৰ এনেদৰেই দৈনিক নিজৰ ফচল ৰক্ষাৰ বাবে সদা প্ৰস্তুত গাঁওবাসী নিজৰ সপোনৰ ফচল ৰক্ষাৰ বাবে সদা ব্যস্ত 8-10খনকৈ গাঁৱৰ ৰাইজ ইয়া সপোনৰ খেতিডৰা ঘৰলৈ চপোৱাৰ সময় আৰু এনে সময়তে সোণগুটি ৰক্ষাৰ নামত এইসকল চহা কৃষকে উজাগৰি নিশা পাৰ কৰিবলগীয়া হৈছে নিশা নামি আহিলেই জাক জাক হাতী নামি আহে ধাননি পথাৰ খাই তহিলং কৰিছে নিজৰ খেতিডৰা ৰক্ষা কৰিবলৈ হাতে হাতে টৰ্চ লৈ ইয়া 8-10খনকৈ গাঁৱৰ কৃষিজীৱী ৰাইজ উজাগৰি নিশা পাৰ কৰিছে হাতী খেদাত নামি পৰিছে বন বিভাগৰ সহযোগত হাতী খেদাত ব্যস্ত থাকিবলগীয়া হৈছে ইয়া বোকাখাটৰ কুৰুৱাবাহীৰ মধুপুৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ
মই উপস্থিত আছোঁ বোকাখাটৰ কুৰুৱাবাহীৰ যি মধুপুৰ সত্ৰ আছে মধুপুৰ সত্ৰত উপস্থিত আছোঁ আৰু ইতিমধ্যে যিহেতু ধান পকাৰ সময় আৰু এই ধাননি ডৰা ৰক্ষাৰ বাবে ইতিমধ্যে ওলাই আহিছে কৃষক ৰাইজ মই সহযোগী মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ ইতিমধ্যে যি বন্যহস্তী জাকে ইতিমধ্যে ধাননি পথাৰত বিচৰণ কৰিছে আৰু ইতিমধ্যে গাঁৱৰ যিসকল যুৱক আছে সেই যুৱকসকল এনেদৰে ওলাই আহি তেওঁলোকে নিজৰ যি ধাননি পথাৰডৰা সেই ধাননি পথাৰডৰা তেওঁলোকে বন্য জীৱ জন্তু হাতীৰ পৰা আচলতে সুৰক্ষা পাবৰ বাবে এনে টৰ্চ মাৰি হাতী খেদাত তেওঁলোক ব্যস্ত হৈ আছে আৰু ইতিমধ্যে সদায় আচলতে কাৰ্বি পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ইতিমধ্যে হাতী যাক নামি আহিছে আৰু নামি অহাৰ পিছতেই যি কৃষক ৰাইজে নিজৰ যি খেতি পথাৰডৰা সেই খেতি পথাৰডৰা তেওঁলোকে সুৰক্ষা দিবৰ বাবে এনেদৰে গাঁৱৰ যিসমূহ যুৱক আছে সেই যুৱকসমূহ ওলাই অহা পৰিলক্ষিত হৈছে আৰু মোৰ লগত এজন গাঁৱৰে যুৱক আছে মই তেওঁৰ লগত কথা পাতিম দাদা সদায় হাতী আহি আছে হয় নিশ্চয়কৈ আপোনাৰ আজি প্ৰায় এমাহ ধৰি আমাৰ হাতীৰ উপদ্ৰৱটো বাঢ়িছে যিহেতুকে আমাৰ কুৰুৱাবাহীৰ পৰা মধুপুৰ ৰজাবাৰী বৃহত্তৰ এটা কৃষিজীৱী অঞ্চল গতিকে আমাৰ ইয়াত তাৰমানে আপোনাৰ হাতীবোৰ আহি পেলাই গোটেই খেতি পথাৰৰ মাজত আপোনাৰ সোমাই গৈ আপোনাৰ ধানবোৰ নষ্ট কৰিছে জাকে জাকে হাতীবোৰ আহিব লৈছে লগতে আপোনাৰ ৰাইজৰো অসুবিধা হৈছে হাতীবোৰ যেতিয়া আহে ধান খাই বৈ আপোনাৰ ঘৰলৈ আহে আপোনাৰ সেইকাৰণে শংকিত হৈছে ৰাইজ সহায় কৰে বন বিভাগৰ লোক এনেই মাজে পোহৰে আহে নহা নহয় কিন্তু এনেদৰে আমি প্ৰতিটো সময়ত নেপাওঁ কিন্তু মাজে মাজে আহে আৰু কিন্তু তেখেতসকলে আহি পেলাই চাই মেলি গুচি যায় হাতীখিনি খেদি লৈ যাবলৈ সক্ষম নহয় কিমানমান হাতী নিশ্চয়কৈ আপোনাৰ 20-22টালৈকে আহে এবাৰতে 20-22টা কেতিয়াবা 4টা-5টা এনেদৰে আহি থাকে দৈনন্দিন আহি আছে আমাৰ ইয়ালৈকে খেতি পথাৰ নষ্ট কৰিছে বিনষ্ট কৰিছে যথেষ্ট গছকি বেছি নষ্ট কৰিছে এনেধৰণে যথেষ্ট অসুবিধা হৈছে আৰু ৰাইজৰ নিশ্চয়কৈ আচলতে যিহেতু বন্যহস্তীসমূহ কাৰ্বি পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছে আৰু ইতিমধ্যে যুৱকসকল যেনেদৰে নিশা প্ৰায় এতিয়া 10 বাজি পাৰ হৈছে 10 বাজি পাৰ হোৱাৰ পিছত তেওঁলোক ওলাই আহিছে নিজৰ যি খেতিডৰা আছে খেতিডৰা সুৰক্ষাৰ বাবে মোৰ লগত আৰু এজন যুৱক আছে মই তেওঁ জানিম হাতী সদায় আহি আছে চলিছে হাতী আজি প্ৰায় দুমাহমান হ'ল দুমাহমানৰ পৰা হাতী ৰেগুলাৰ আহি আছে আৰু আমাৰ যিহেতু কুৰুৱাবাহী মধুপুৰ গাঁওখন একেবাৰে কৃষি প্ৰধান অঞ্চল আৰু ইয়াত প্ৰায় প্ৰত্যেকজন কৃষকে ধৰক কষ্ট কৰি যি কষ্টৰ ফচল সেই ফচলখিনি বচাবৰ বাবে যিমানখিনি আমি পাৰোঁ আমাৰ যিমান যুৱক আছে গাঁৱৰবাসী বাহিনী আছে আমি সকলোৱে ওলাই আহি একত্ৰিতভাৱে যাতে তেখেতসকলকতো আমি হাতী ধৰক খেদিটো উলিয়াই দিব নোৱাৰোঁ আৰু বন বিভাগেও যথেষ্টখিনি কৰিছে তেখেতসকলে টৰ্চ লাইটৰ ব্যৱস্থা কৰি দিছে আমাক আৰু তেখেতসকলেও আহি ধৰক যিমানখিনি পাৰে সুবিধা দিবৰ কাৰণে চেষ্টা কৰিছে আৰু আমিও আমাৰ গাঁওখনৰ বা আমাৰ নিজৰ খেতিডৰা যিমানখিনি পাৰোঁ বা বচাবৰ কাৰণে চেষ্টা কৰিছোঁ বনৰীয়া হাতীৰ জাকৰ বাবে ত্ৰাহি মধুসূদন সোঁৱৰিছে গোৱালপাৰাৰ খেতিয়কেও নিশা হ'লেই ধাননি পথাৰত বৃহৎ বনৰীয়া হাতীৰ জাকে চলাইছে উপদ্ৰৱ গেন্দেৰাপাৰা গাঁৱত 300 পৰা 400 বিঘাৰো অধিক মাটি থকা ধান খেতি তহিলং কৰিছে বনৰীয়া হাতীৰ জাকে উদং পথাৰ দেখি চকুপানীৰে বাট নেদেখা হৈছে কৃষকে বন বিভাগে হাতী খেদাৰ বাবে ব্যৱস্থা নোলোৱাৰ অভিযোগ খেতিয়কসকলৰ বনৰীয়া হাতীৰ উপদ্ৰৱত এতিয়া জ্বলা-কলা খাইছে কৃষকসকল বছৰৰ বাবে ৰোপণ কৰা ধান খাই এতিয়া তহিলন কৰিছে বনৰীয়া হাতীয়ে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ যি গেন্দ্ৰাপাৰা খেতি পথাৰত পোনে পোনে দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাম খাদ্যৰ সন্ধানত নিশাৰ ভাগত বন্য হস্তীৰ বৃহৎ জাক এটা আহি পেলাই গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ খেতি পথাৰৰ লগতে যি গেন্দ্ৰাপাৰাত প্ৰায় 400ৰ ওপৰত যি ধান খেতি এই ধান খেতি খাই পেলাই তহিলন কৰিছে কিন্তু বন বিভাগৰ ফালৰ পৰা এই বনৰীয়া হাতীৰ জাকক খেদি পঠিয়াবলৈ যেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি এই খেতিয়কসকলে জানিব দিছে মোৰ লগত কিছু খেতিয়ক আছে মানে কথা পাতিছে দাদা অকণমান আগবাঢ়ি আহিব দেখা গৈছে আপোনালোকৰ কেনেকুৱা বনৰীয়া হাতীৰ উপদ্ৰৱ কেনেকুৱা আপোনালোকৰ ইয়াতে দেখা গৈছে বৃহৎ খেতি পথাৰ প্ৰায় 400ৰ ওপৰত বিঘা ধান খেতি ইতিমধ্যে খাই তহিলন কৰিছে প্ৰথমতে মই নিউজ 18 অসম চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে হয় আমি যেহেতু খেতিয়কসকল আমি খেতিৰ ওপৰতে নিৰ্ভৰ গতিকে আমি ধৰক শাওন ভাদৰ মাহত আমি যি মূৰৰ ঘাম মাটিত পেলাই যি বছৰৰ এমুঠিৰ কাৰণে আমি কষ্টৰে মানে আমি ধান খেতি কৰোঁ আজি চাওক আমি আঘোণ মাহত হয়তো তেনেকুৱা আমাৰ সোণোৱালী ধানেৰে আমাৰ ঘৰখন উপচি পৰে এইবুলি আমাৰ হয়তো নিশ্চয় আমাৰ
এই ধানটো হয়তো আমি নিশ্চয় আমি হয়তো ঘৰলৈ চপাই লৈ যাব আমি নোৱাৰিম। তাৰ কাৰণে আমি খেতিয়কসকলে আমি ধৰক এতিয়া মানে কি কয় আমি হয়তো বছৰৰ এটা শস্যৰ পৰা আমি বঞ্চিত হ'বলৈ মানে এতিয়া বঞ্চিতৰ আগপিনে আমি গতি কৰিছোঁ। বন বিভাগৰ ফালৰ জনাইছে হাতীসমূহ খেদাৰ কাৰণে কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নাই? আমি বন বিভাগক ইতিমধ্যে জনোৱা হয়, কিন্তু তেওঁলোকে ধৰক আমি খেতিয়কসকলে যেতিয়া তেওঁলোকক আমি খবৰ দিয়া হয় তেওঁলোকে যথা সময়ত উপস্থিত নহয়। তেওঁলোকে হয়তো কিছু সময়ৰ পিছত উপস্থিত হয়, তেওঁলোকে ৰাস্তা আহি ৰাস্তা ঘূৰি যায়। প্ৰতিদিনে এনেকৈ হাতী আহি আছে? প্ৰতিদিনে আহি আছে। এতিয়া বৰ্তমান এতিয়া এই জংঘলত আছে, কিন্তু এতিয়া বৰ্তমান হয়তো আবেলি হোৱাৰ লগে লগে বা সন্ধিয়া হোৱাৰ লগে লগে তেওঁলোকে জংঘলৰ পৰা আহি খেতিপথাৰত তহিলং কৰে। নিশ্চয় ক'ব লাগিব এতিয়া বনৰীয়া হাতীৰ উপদ্ৰৱত কিন্তু জ্বলা-কলা খাইছে যি কৃষকসকল বছৰৰ বাবে ৰোপণ কৰা যি ধাননি ডৰা এনেধৰণে খাই পেলাই এফালৰ পৰা তহিলং কৰা পৰিলক্ষিত হৈছে। এতিয়া এই কৃষকসকলে নিজৰ খেতি পথাৰত আহি পেলাই এতিয়া এই খেতিখন চাই পেলাই মূৰে কপালে তেওঁলোকে হাত দিবলগীয়া হৈছে। আৰু কিছু খেতিয়ক আছে। আপোনাৰ কিমান বিঘা মাটি? মোৰ এনে 9.5 বিঘা আছিল। তাতে হাতীটো খাই দিল, বনৰীয়া হাতী। চৰকাৰৰ পৰা আমি জনোৱা চাই আমাৰো, কিন্তু চৰকাৰৰ পৰা কোনো ব্যৱস্থাই নাই। সিহঁতে আমিতো বনৰীয়া হাতী হাকৰ কাৰণে চৰকাৰক মাতো, কিন্তু আৰু সিহঁতে ৰাস্তাই ঘূৰি আৰু ফুৰি গুচি যায়। কিমান বিঘা আছে আপোনাৰ টোটেল? মোৰ 16 বিঘা। গোটেই পথাৰখনত কিমান বিঘা ধান খাইছে? এতিয়া বৰ্তমান 400 বিঘা মান হ'ব। ইফালে গোৱালপাৰাৰ মৰনৈ ৰাজপথতো গজৰাজৰ সফৰ। 46 নম্বৰ ৰাজ্যিক ঘাইপথত পুৱা বৃহৎ হাতীজাকৰ বিচৰণ পৰিলক্ষিত হ'ল। কিছু সময়ৰ বাবে পথছোৱাৰে বন্ধ হৈ পৰিল যাতায়াত। হাতীৰ জাকটোৱে ৰাজ্যিক ঘাইপথৰ আশে পাশে বিচৰণ কৰাৰ বাবে আতংকিত হৈ পৰে পথচাৰীসকল। গোৱালপাৰাৰ মৰনৈত এতিয়া এনেধৰণৰ দৃশ্য সুলভ হৈ পৰিছে। ইয়াৰ দৃশ্য দেখুৱাইছোঁ এটা বৃহৎ হাতীৰ জাক। গোৱালপাৰাৰ মৰনৈ 46 নম্বৰ ৰাজ্যিক ঘাইপথত পুৱাই এনেদৰে সফৰ কৰা পৰিলক্ষিত হ'ল। আৰু এই হাতীৰ জাকটোৰ আতংকৰ বাবে কিছু সময়ৰ বাবে স্থবিৰ হৈ পৰিল পথছোৱাৰে যাতায়াত। এই দৃশ্য এতিয়া গোৱালপাৰাৰ বিভিন্ন প্ৰান্তত সুলভ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব বনাঞ্চল অগৰাতলি চাবলৈ অহা দৰ্শকসকলৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা বোকাখাটৰ লতাবাৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পাব জীপ ছাফাৰীৰ সুবিধা। কাজিৰঙাৰ পূব প্ৰান্তৰ জীপ চালকসকলে মুকলি কৰিছে জীপ ছাফাৰীৰ নতুন কাৰ্যালয়। পুৱা 5 বজাৰ পৰা বিয়লি 3 বজালৈকে পৰ্যটকৰ বাবে জীপ ছাফাৰীৰ সুবিধা লাভ কৰিব এই কাৰ্যালয়টোত। মূলতঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আটাইতকৈ মনোমোহা আৰু বিগ 5 বন্যজন্তু আৰু অসংখ্য পৰিভ্ৰমী চৰাই চাবলৈ দেশ বিদেশৰ পৰ্যটক আহে অগৰাতলি চাবলৈ। আৰু সেয়েহে জীপ ছাফাৰীৰ ক্ষেত্ৰত থকা সীমাবদ্ধতা আঁতৰাই এতিয়াৰে পৰা প্ৰতিদিনেই উপলব্ধ হ'ব এই সুবিধা। হয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্য এটা হৃদপিণ্ড পূব বনাঞ্চল অগৰাতলিৰ ইতিমধ্যে পৰ্যটকৰ কাৰণে খুলি দিয়া হৈছে। আৰু ইয়াত আমাৰ যিটো অগৰাতলি ৱাইল্ড টুৰিজিম এণ্ড ছাফাৰী এছ'চিয়েশ্যন আছে, তেখেতসকলৰ সৌজন্যত আজি আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটা অস্থায়ী কাৰ্যালয় ইয়াত আমি স্থাপন কৰিছোঁ, যাতে পৰ্যটকসকল আহোঁতে অগৰাতলিলৈ যাওঁতে যাতে অসুবিধা নহয়, তেখেতসকলৰ দৃষ্টিগোচৰ যাতে সততে হয়, তাৰ কাৰণে আমি একেবাৰে ৰাষ্ট্ৰীয় পথৰ কাষতে এটি অস্থায়ী কাৰ্যালয় আমি ইয়াত খুলিছোঁ। আজি আমি সকলোকে স্বাগতম জনাইছোঁ। পৰিভ্ৰমী চৰাইৰ এক ৰম্য ভূমি হৈছে অগৰাতলি বনাঞ্চল, আৰু লগতে সকলো জীৱ জন্তু। আৰু দুদিনমানৰ কাৰণে পৰ্যটকসকলে সুখবৰ, ইয়াত বাঘৰ চাইটিঙো খুব সুন্দৰভাৱে হৈছে আজি বিগত কেইবাটা দিনো ধৰি। সকলোকে আমি আহ্বান জনাইছোঁ, কাজিৰঙা চাবলৈ আহিলে আপোনালোকে পূব বনাঞ্চল অগৰাতলি ৰেঞ্জলৈ এপাক আহক।
1926 চনতে আৰম্ভ হোৱা নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত কুজিদাহ জুৰিয়া নামঘৰৰ ৰাস উৎসৱে এইবাৰ 100 বছৰ গৰকিছে। তদুপলক্ষে কুজিদাহ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ 100 বছৰীয়া জয়ন্তী। 5 নৱেম্বৰৰ পৰা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাস মহোৎসৱৰ সকলো কাৰ্যসূচী জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই উৎসৰ্গা কৰা হৈছে। বুধবাৰে নিশা ৰাস মহোৎসৱৰ পহিলা দিনটোত অনুষ্ঠিত হয় পুৰুষসকলৰ দ্বাৰা অভিনীত কেলি গোপাল নাট। পুৰুষৰ ৰাসত দেখিবলৈ পোৱা হ'ল 80 বছৰৰ ঊৰ্ধৰ শিল্পীসকলে প্ৰাণ ভৰি নৃত্য কৰাৰ বিৰল দৃশ্য। কুজিদাহকে ধৰি কেইবাটাও অঞ্চলৰ বয়োবৃদ্ধসকলৰ লগতে যুৱকসকলে ৰাস মহোৎসৱত অংশগ্ৰহণ কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। ৰাস উৎসৱ উপলক্ষে মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ কুজিদাহৰ জুৰিয়া নামঘৰ প্ৰাংগণত। আৰু এই জুৰিয়া নামঘৰ ৰাসখনে এইবাৰ 100তম বৰ্ষত ভৰি দিলে আৰু 100তম বৰ্ষ উপলক্ষে এইবাৰ তেওঁলোকে 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱক আয়োজন কৰিছে। আজি পহিলা দিন আৰু পহিলা দিন তেওঁলোকে ইতিমধ্যে অনুষ্ঠিত কৰিছে ল'ৰা ৰাস আৰু যি ঐতিহ্যমণ্ডিত ল'ৰা ৰাস, সেই ল'ৰা ৰাসটোলৈ পোনপটীয়াভাৱে মই দেখুৱাব বিচাৰিম সামগ্ৰিক পৰিৱেশ। এই ল'ৰা ৰাসৰ এক মাহাত্য আছে। এই ল'ৰা ৰাসখনি এইবাৰ 100তম বৰ্ষত ভৰি দিলে আৰু এই ৰাসখনিত প্ৰায় 80 ঊৰ্ধৰ পৰা ধৰি যিসমূহ তেওঁলোকে এই ল'ৰা ৰাসত গোপীৰ ভাৱত অভিনয় কৰে মই দেখুৱাই গৈছোঁ সামগ্ৰিক পৰিৱেশ আৰু 100তম বৰ্ষত ভৰি দিলে। কি ক'ব আচলতে? হয়, বিৰাট সঁচাকৈ অভিভূত হৈছোঁ, কাৰণ 1926 চনত আৰম্ভ হোৱা এই ৰাসে এইবাৰ 100 বছৰত ভৰি দিছে। ইয়াত 80 বছৰৰ বৃদ্ধও ইয়াত গোপীৰ ভাৱত পুৰুষৰ ভাৱত অভিনয় কৰে। গতিকে আমিও সেই আমাৰ পৰম্পৰা পিতৃপুৰুষৰ পৰম্পৰা মানি আমিও ইয়াতে অভিনয় কৰিছোঁ। গতিকে সঁচাকৈ অভিভূত হৈছোঁ। এইবাৰ কেইদিনীয়া কাৰ্যসূচী? এইবাৰ 5 দিনীয়া কাৰ্যসূচী আৰু আটাইখিনি কাৰ্যসূচী আমি জুবিন গাৰ্গৰ নামত দিয়া হৈছে। আপোনালোকে কিমান বছৰ ধৰি এই ৰাসত অভিনয় কৰি আহিছে? আচলতে মই ৰাসত দিব মই এতিয়া কমেও 70 বছৰ ধৰি মই ইয়াত অভিনয় কৰি আহিছোঁ। কেনে লাগিছে 100 বছৰ ভৰি দিলে? 100 বছৰ ভৰি দিলে হয়। বোধহয় এই বছৰে শেষ কৰিব লাগিব মই এতিয়া 80 ওপৰ উঠি গ'লো। আপোনাৰ বয়স এতিয়া কিমান? আপোনাৰ বয়স এতিয়া কিমান? এতিয়া 81 চলি আছে। আপুনি অভিনয় কৰি আহিছে? কৰি অকল ইয়েই নহয়, বহুত ধৰণ আহিলে আমি সৰু কিবা শব্দ এটা আছে তেনেকুৱা আমাৰ নহয় ৰাসে। এতিয়া আমাৰ ৰাসখনত আমি মই বিশেষকৈ বিচাৰোঁ এবছৰ আয়ুস বাঢ়ে ইয়াত নাছিলে। আজি যিটো পৰিৱেশ দেখিছে সেইটো আমাৰ 100 বছৰীয়া ৰাসৰে ফল বুলি আমি ভাবিছোঁ। আগতেও ৰাস হৈছে, এনেকুৱা এটা পৰিৱেশ আমি কেতিয়াও আশা কৰা নাছিলোঁ বা দেখা নাছিলোঁ। আজি এইটো আমি 100 বছৰীয়া ৰাসৰ যিটো প্ৰচাৰ হৈছে, এই প্ৰচাৰৰ আমাৰ এটা সুফল যে বিভিন্ন ঠাইৰ পৰা ল'ৰাবিলাক আহি গোপী ভাও লৈছে। তাৰ কাৰণে আমাৰ যি 100 বছৰীয়া ৰাসৰ আমাৰ সৌন্দৰ্যটো বৃদ্ধি হৈছে। আচলতে আমি 100 বছৰত আমি এনেধৰণৰ এটা সমাগম আমি দেখা নাছিলোঁ। আজি আমাৰ মণ্ডপত আহি পেলাই তেখেতে এটা ধুনীয়া ভাৱ প্ৰদৰ্শন কৰি আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিছে। তাৰ কাৰণে আমি আচলতে কৃতজ্ঞ, আমি ধন্য মানিছোঁ। শ্ৰীকৃষ্ণৰ ৰাসলীলা, সেই ৰাসলীলা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে যি কুজিদাহ জুৰিয়া নামঘৰৰ যি 100 বছৰীয়া ৰাস মহোৎসৱ, সেই ৰাস মহোৎসৱটো এইবাৰ মই পোনপটীয়াকৈ সামগ্ৰিক পৰিৱেশ দেখুৱালোঁ। এনেদৰেই চন্দ্ৰাৱলী নিশা ৰাসময় হৈ উঠিছে ৰাজ্য। উজনিৰ পৰা নামনিলৈ কৃষ্ণ বন্দনাৰে মুখৰিত হৈছে চৌপাশ। ধেমাজিৰ বিষ্ণুপুৰ কলিতা গাঁৱত 53 সংখ্যক ৰাস মহোৎসৱ। এদিনীয়া ৰাস উপভোগ কৰিবলৈ ভিৰ কৰিলে শ ৰাইজে। অংশৰ ভাৱত আটাচু নেতা তথা নাট্যকৰ্মী মনোজ গগৈ।
এই পর্বত তোমার তীরে সীমাচ্ছিল হত্যা করি মননকু পরিহাস নালাগে করব তোমাৰ কথাই সঁচা বিলম্ব মিলাই লিখিনি ৰজা মই যেনে ইচ্ছা তেনে বিধান দৈৱকী কৰিম সংহাৰ তাৰ পাছত সম্ভাল দৰে কিজনী দৈৱকী একেদৰে ৰঙিয়াৰ তৰণীটো আৰম্ভ হৈছে ৰাস মহোৎসৱ জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত অনুষ্ঠিত হোৱা ৰাসৰ প্ৰথম দিনা ভক্তপ্ৰাণ ৰাইজৰ সঁহাৰি উদ্যোক্তাসকলে আয়োজন কৰিছে ৯১ সংখ্যক মহোৎসৱখনি প্ৰথম দিনাৰ বিশেষ কাৰ্যসূচী হিচাপে উদ্যোক্তাসকলে পূৰ্বৰ পৰম্পৰা অটুট ৰাখি বৰপেটাৰ কাৰিকৰে প্ৰস্তুত কৰা আতচবাজিৰে পতাকা ফুটুৱাই আনন্দ স্ফূৰ্তি প্ৰকাশ কৰে ৰাসৰ প্ৰথম দিনাখন জ্বলোৱা আতচবাজি চাবলৈ যথেষ্ট লোকৰ ভিৰ হয় ৰাসস্থলীত ইফালে একেদিনাই ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ মৃত্যু তিথিৰ বাবে অনুষ্ঠানৰ আৰম্ভণিত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় লগতে জুবিন গাৰ্গকো সোঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আয়োজকসকলৰ লগতে স্থানীয় ৰাইজে আতচবাজিৰ সময়ত উপস্থিত ৰাইজে সমস্বৰে মায়াবিনী গীত গাই পৰিৱেশ মুখৰ কৰি তোলে আতচবাজিৰ মাজতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই উদ্যোক্তাসকলে বহুকেইটা চাইনিজ লেণ্টাৰ্ণ আকাশলৈ উৰুৱাই দিয়ে পহিলা দিনটোৰ বৰ্ণিল কাৰ্যসূচী বৰপেটাৰ আতচবাজি ফুটুৱাই পহিলা দিনটোৰ শুভাৰম্ভণি কৰা হৈছে ৰাস মহোৎসৱৰ এক বিতুপন পৰিৱেশ এক নান্দনিক পৰিৱেশে বিৰাজ কৰে প্ৰথম দিনা ভক্তপ্ৰাণ ৰাইজে এনেদৰে ব্যাপক সঁহাৰি জনালে অসমীয়া জাতীয় জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা দুগৰাকীকৈ প্ৰাণৰ শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাস মহোৎসৱস্থলীত ইয়াৰে সৈতে সময় হ'ল লাইভ আৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ